Welcome to my mini blog. আজি পুনৰ আহিলো আপোনালোকৰ ওচৰত মিনি ব্লগ লৈ পেলাই আমি আহিছো আজি বজাৰলৈ যেতি বিহু পালেহিয়ে আৰু আপোনালোক সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো আৰু মাত্ৰ মাজত দুদিন বিহু পালেহিয়ে আৰু সেই আজি আমি আহিছো বজাৰ কৰিবলৈ বিহুৰ বজাৰ আৰু আমি এঠাইলৈ যাম মাহঁতৰ সৈতে মোৰ শাহুমা শহুৰ মা দেউতা ভাইটি সকলো যাব আমি সকলো এঠাইলৈ যাম কলৈ যাম আপোনালোকে চাই থাকিব গম পাব মোৰ ভিডিঅ'টি আৰু এয়া চাওকচোন ভাইটিৰ মানে বজাৰ কৰা শেষ হোৱা নাই আজি হিয়ে গোটেই বজাৰখন শেষ কৰিব যেন পাইছো এইয়া চাওক কাপোৰ চেঞ্জ কৰি ট্ৰাই কৰি চাই আছে আৰু বজাৰ কৰি এতিয়া আমি আহিছো খাবলৈ পেট পূজা কৰিবলৈ যেহেতু আমি অসমীয়া আৰু আমি ফটুৱা গতিকে ভাতৰ থালি ক'ত পাই বিচাৰি এখন ধুনীয়া ৰেষ্টুৰেণ্ট পালো আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ কেবিন ইয়াতে আপোনালোকে সুন্দৰ ভাতৰ থালি পাব আপোনালোকে মাছৰ থালি খায় মাংসৰ থালি খায় যি থালি খাব বিচাৰে সুন্দৰ থালি পাব এয়া আমি অৰ্ডাৰ কৰিছিলোঁ এখন মোৰ বাবে ইলিছ মাছৰ থালি আৰু মায়ে সৰু মাছৰ থালি অৰ্ডাৰ কৰিছিলে আৰু বাকী ইহঁতে কৰিছিলে আৰু মটনৰ থালি খাই লৈ আমি আহিলোঁ ঘূৰি আৰু আহি থাকোঁতে ৰাস্তাত লালগড়ত দেখা পালোঁ কলনীত এখন জুডিঅ'ৰ নতুনকৈ শ্ব'ৰুম জুডিঅ'ৰ শ্ব'ৰুম এটা খুলিছে জুডিঅ'ৰ কাপোৰ মই খুব বেছি ভাল পাওঁ মোৰ কাপোৰ আজিকালি জুডিঅ'তে কিনা হয় আৰু সেয়ে আমি অলপো সময় নষ্ট নকৰি জুডিঅ'ত সোমাই গ'লোঁ আৰু ইয়াতে আৰু এই শ্ব'ৰুমটো 20 তাৰিখৰ পৰা অ'পেন হৈছে বজাৰ কৰি আমি ওলাই আহিলোঁ আৰু যিহেতু গধূলি হৈ গৈছিলে সেইকাৰণে আমি লালগড়ৰ ওচৰত থকা কিৰণ ষ্ট্ৰীট সোমাই পেলাই চপ কাটলেট আৰু মিঠাইৰ সৈতে খালোঁ একাপ চাহ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং টাটা বাই বাই